নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম ক্লাছ 8ৰ হিন্দীৰ 2 নম্বৰ চেপ্টাৰ কাশ্মীৰী সেব মানে কাশ্মীৰৰ আপেল। এই যিটো তোমালোকৰ লেচন আছে লেচনটো কুৱেশ্যন আনচাৰখিনি সম্পৰ্কে তোমালোকক মই প্ৰতিটো প্ৰশ্নৰ উত্তৰ অসমীয়াটো বুজাই দিম। গতিকে তোমালোকে যদি হিন্দী লৈছা ক্লাছ 8ত তেনেহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে কমপ্লিটলি শেষলৈকে চাবা, তোমালোকৰ বহুত উপকাৰ হ'ব। মই তোমালোকক প্ৰতিটো প্ৰশ্নৰ উত্তৰকে এক্সপ্লেইন কৰি দিম, তাৰমানে বুজাই দিম, যাতে তোমালোকে সেই প্ৰশ্নৰ উত্তৰটো ভাল ধৰণে বুজি পোৱা আৰু যাতে তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্নটো আহে তেনেহ'লে যাতে তোমালোকে লিখিব পাৰা। ঠিক আছে, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, আমি অসমীয়া মানুহ আৰু আমাৰ মুখত হিন্দী কাহানিও শোভা নাপায়। ঠিক আছে, হয়তো পাবও পাৰে কিন্তু বহুত প্ৰেক্টিচ কৰিব লাগিব। তুমি নিজেও এতিয়া হিন্দী ক'বলৈ চাবাচোন, তোমাৰ যিটো প্ৰনাউন্সিয়েশ্যন ন, সেই প্ৰনাউন্সিয়েশ্যনটো আমি বলিউড চিনেমাত যিটো হিন্দী দেখোঁ সেই হিন্দীটোৰ লগত নিমিলে। ঠিক আছে, গতিকে প্ৰনাউন্সিয়েশ্যনত নাযাবা, মানে প্ৰনাউন্সিয়েশ্যনটো ঠিকেই হ'ব কিন্তু টিউনটোত নাযাবা। ঠিক আছে, জাষ্ট তোমালোকে বুজি পাবলৈ চেষ্টা কৰিবা। ओके, एक नंबर क्वेश्चन तो तुम्हारे निजक कैसे माने काश्मीरी सेब कहानी को पढ़कर अपने शब्दों में सुनाओ। माने काश्मीरी आपेल नतुबा काश्मीर पर आपेल ये जी काहिनी तो पढ़ा पढ़ी पिने निजर कथारे तुम्हारे शुनुआ। ये तुम्हारे हयतो स्कूलत क्लासते डिस्काशन करिब पारे आई थिंक। सो ये तुम्हारे निजे चाबा। ठीक है, सो नेक्स्ट क्वेश्चन मन करा जो पर नेকি तुम्हारे परीक्षा क्वेश्चन होवार सम्भावना खूबेই बेसि आछे। एक नम्बर दिसे जे कि किसने कहा किससे कहा। इसका मतलब यह है कि किसने कहा कोने कले और किससे कहा काक कले। এই কথা দুখাৰিমান দিছে তলত, সেইখাৰি কোনে কাক কলে আমি মানে লিখিব লাগে। এক নম্বৰত কি দিছে মন কৰা, এক নম্বৰত দিছে যে কি বাবুজি বড়ে মজেদাৰ সেব আয়ে হে। বাবুজি বহুত মজেদাৰ বহুত সোৱাদযুক্ত আপেল আহিছে। এই কথাষাৰ কোনে কাক কৈছিলে, কিসনে কিসছে কাহা থা। অ'কে, একষাৰ কথা কোনে কাক কৰিছিলে, উত্তৰত আমি কি লিখিব লাগিব, উত্তৰত আমি লিখিব লাগিব যে এই কথাষাৰ दुकानदार ने कहानीकार से कहा था। इसका मतलब दुकानदार ने लेखक का कहा था। এই ধৰণে তোমালোকে লিখিব পাৰা, তাৰমানে দোকানীজনে কাহিনীকাৰক নতুবা দোকানীজনে লেখকক কৈছিলে। ঠিক আছে, তোমালোকে কাহিনীকাৰ বুলিয়ে লিখিবা, কাহিনীকাৰ তাৰমানে কাহিনীকাৰ যেনেকৈ কাহিনীটো লিখিছে, নতুবা লেখক বুলিও লিখিব পাৰা। এনেকৈ লিখিব পাৰা যে কি দোকানদাৰ নে লেখক কাহা থা। এনেকৈ লিখিলেও তোমালোকে নম্বৰ পাবা, ভুল নহয়। ঠিক আছে, 2 নম্বৰত কি আছে মন কৰা, 2 নম্বৰত আছে যে কি সেব सुन सुनकर रखना माने आपेल बासी बासी दिबा। सेब माने होइसे आपेल, सुन सुनकर माने बासी बासी। ठीक আছে, এই যে আমি কেতিয়াবা যে আলু আনিবলৈ গ'লে যে গেলামালৰ দোকানৰ পৰা বাছি বাছি আনো। ঠিক আছে, চ' সেই চিটুৱেশ্যনটো বুজাবলৈ হিন্দীত মানে এইটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, এই কথাষাৰ কোনে কাক কৈছিলে, ইছ কথা কো কাহানীকাৰ নে দোকানদাৰ সে কাহা থা। এই কথাষাৰ কাহিনীকাৰে নতুবা লেখক নে দোকানদাৰ সে কাহা থা। লেখকগৰাকীয়ে লেখকজনে দোকানদাৰ মানে দোকানীজনক কৈছিলে। আই থিংক ধৰিব পাৰিছা, একেবাৰে উজু হয়, একদমেই উজু হয়। মানে জাষ্ট তোমালোকে অকণমান ফ'কাছ কৰি ভিডিঅ'টো চাই যোৱা, ইজিলি তোমালোকে বুজি পাই যাবা। ঠিক আছে, চ' নেক্সটটো মন কৰা, নেক্সটত দিয়া আছে যে কি এক বাক্যমে উত্তৰ লিখো নতুবা দো। এক বাক্যমে উত্তৰ দো নতুবা এক বাক্যমে উত্তৰ লিখো। মানে এটা বাক্যত উত্তৰ লিখা। আমাৰ যি ধৰণে 1 নম্বৰীয়া প্ৰশ্ন আহে ন, যে এটা বাক্যত উত্তৰ দিয়া, সেই তেনেকুৱা ধৰণৰ মানে। 1 নম্বৰত কি দিছে, দোকান पर किस रंग के सेब सजे हुए थे। তাৰমানে দোকানত কি ৰঙৰ আপেল সজাই থোৱা আছিল, কি ৰঙৰ আপেল মানে। ঠিক আছে, কিছ ৰং কে আপেল, কিছ ৰং কে সেব। সেব মানে কি, সেব মানে আপেল। ঠিক আছে, দোকানত কি ৰঙৰ আপেল সজাই থোৱা আছিল, উত্তৰত আমি কি লিখিব লাগিব, দোকান पर गुलाबी रंग के सेब सजे हुए थे। মানে দোকানত গুলপীয়া ৰঙৰ গুলাবী ৰংকে তাৰমানে গুলপীয়া ৰঙৰ আপেল সজাই থোৱা আছিল। ঠিক আছে, দোকান पर गुलाबी रंग के सेब सजे हुए थे। দোকানত গুলাবী ৰঙৰ আপেল সজাই থৈ দিয়া আছিল নতুবা সজাই থোৱা আছিল। আৰু জেনেৰেলি আপেলবিলাক দেখিবলৈ গুলাবী ৰঙৰে হয়, নহয় জানো। তোমালোকে আপেল খাবা যদি স্বাস্থ্যটো যদি ভাল কৰোঁ ভাবিছা। ঠিক আছে, বহুত ভাল বস্তু আপেল। नेक्स्ट क्वेश्चन, बनारस किस आम के लिए प्रसिद्ध है। इसका मतलब यह है कि बनारस कोनটো নতুবা बनारस কেনেকুৱা আমৰ বাবে, আম আমি যেটো আম খাওঁ ন, মেংগো, সেই মেংগোৰ কথাকে কৈছে। बनारस किस आम के लिए प्रसिद्ध है, बनारस কেনেকুৱা আমৰ বাবে প্ৰসিদ্ধ হয়। উত্তৰত আমি কি লিখিব লাগিব, बनारस लंगेरे आम के लिए प्रसिद्ध है। তাৰমানে बनारस লেঙেৰে মানে লেঙেৰা আমৰ বাবে প্ৰসিদ্ধ। চ' এইটো এটা আমৰ প্ৰজাতি। আমি যেনে অকণমান টিকিলা আম বুলি কওঁ যে, সৰু আম ডাঙৰ আমো থাকে, কিছুমান বহুত ডাঙৰ আপেলটোৰ নিচিনা বহুত ডাঙৰ আম থাকে।
ঠিক আছে। আমৰ যে আমি প্ৰজাতিবিলাক যে কওঁ যে আমি লোকেল লেংগুৱেজত যে কওঁ সেইটোৱে মানে এইটো লেংগেৰে আম, এইটো লেঙেৰা আম মানে, ঠিক আছে। নেক্সটটো মন কৰা, লেখক নে দোকানদাৰ চে কিতনে সেব মাংগে, তাৰমানে লেখকে দোকানীজনৰ পৰা কিমান আপেল বিচাৰিছে, ঠিক আছে, নতুবা বিচাৰিছিল। মাংগে থে বুলি যদি ক'লে হয় বিচাৰিছিল হ'লে এইটো পাষ্ট টেন্সত গ'লহেঁতেন, ঠিক আছে। উত্তৰত আমি কি লিখিব লাগিব? উত্তৰত আমি লিখিব লাগিব যে কি লেখক নে দোকানদাৰ চে 4 চেব মাংগে, মানে লেখকে দোকানীজনৰ পৰা 4 চেব, তাৰমানে 4 মানে 4টা, চেব মানে আপেল, মানে 4টা আপেল বিচাৰিলে। দেখিছা কিমান ইজি হয়, এইবিলাক হিন্দী একেবাৰে ইজি হিন্দী হয় মানে, ঠিক আছে। চ' মোলৈকে চোৱা, মই তোমালোকক প্ৰতিটো ছাবজেক্টে পঢ়াওঁ, ঠিক আছে। তোমালোকৰ 6টা ছাবজেক্ট, আছামিজ, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, তাৰপৰা মেথছ, ছ'চিয়েল ছায়েন্স, হিন্দী, গ্ৰামাৰ, প্ৰতিটো ছাবজেক্টে পঢ়াওঁ, ছায়েন্স, চব ছাবজেক্টে পঢ়াওঁ। গতিকে তোমালোকে চেষ্টা কৰিবা, তোমালোকেও পাৰিবা, ঠিক আছে। सो लेखक ने दुकानदार से कितने सेब मांगे थे? लेखक ने दुकानदार से 4 सेब मांगे थे। তাৰমানে লেখকে দোকানীজনৰ পৰা 4টা আপেল বিচাৰিছিলে, নতুবা মাংগা থা, মাংগা মানে মাংগে মানে বিচৰা মানে, ধৰি পাৰিছে। নেক্সটটো মন কৰা, ঘৰটো लेखक ने दुकानदार को कितने पैसे दिए, लेखके दुकानीगराकीक नतुबा दुकानीजनक किमान पैसा दिले, कितने पैसे दिए थे। इसका उत्तर क्या होगा, जरा गौर फरमाओ जी। इसका उत्तर यह होगा कि लेखक ने दुकानदार को 4 पैसे दिए, মানে লেখকে দোকানীজনক 4 পইচা দিলে নতুবা দিছে, দিয়ে থে এনেকৈ যদি তোমালোকে লিখা তেনেহ'লে দিছিলে হ'ব, ঠিক আছে, পাষ্ট টেন্সত যাব। फल खाने का उपयुक्त समय क्या है, इसका उत्तर क्या होगा? इसका उत्तर होगा फल खाने का उपयुक्त समय प्रातःकाल है। प्रातःकाल का मतलब यह है कि सुबह, एकदम ৰাতিপুৱাক মানে খুব ৰাতিপুৱা আৰ্লি মৰ্ণিং বুলি যে কওঁ, সেই আৰ্লি মৰ্ণিঙক বুজোৱা হয়। তাত আকা দন্ত্যত প্ৰাতঃকাল মানে ৰাতিপুৱা, ঠিক আছে। চ' ৰাতিপুৱা হৈছে মানে ফল খানে কা মানে ফল মূল খোৱাৰ উপযুক্ত সময় কি? ফল মূল খোৱাৰ উপযুক্ত সময় হৈছে ৰাতিপুৱা মানে আৰ্লি মৰ্ণিং। তোমালোকে প্ৰাতঃকাল লিখিবা, ঠিক আছে। এইকেইটা তোমালোকৰ প্ৰশ্ন আহিব 1 নম্বৰীয়া, আৰু এতিয়া তোমালোকক মই যিবিলাক কুৱেশ্যন দেখাম এইবিলাক কুৱেশ্যন আহিব তোমালোকৰ 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া। গতিকে পূৰা এটেনশ্যনটো দি চাবা, ঠিক আছে, অলপ ফ'কাছটো দি চাবা, মানে পূৰা মনোযোগেৰে চাবা। সংক্ষেপ মে উত্তৰ লিখো, মানে ছুটিকৈ উত্তৰ লিখা। हमारे बदले हुए खाद्याभ्यास के बारे में लेखक का क्या कहना है, নতুবা লেখক কা কিয়া বিচাৰ হে। তাৰমানে আমাৰ পৰিৱৰ্তিত খাদ্য অভ্যাসৰ বিষয়ে, মানে আমাৰ যিটো মানুহৰ আগতে যেনেকুৱা আছিলে, মানুহৰ খাদ্য খোৱাৰ যিটো প্ৰচেছ, নতুবা ভাত খোৱা শাক খোৱা যিটো প্ৰচেছ আগতে কেনেকুৱা আছিলে, কিন্তু আজিকালি কিন্তু সেইটো চেঞ্জ হৈছে, ঠিক আছে। গতিকে এই সম্পৰ্কে লেখকে কি কৈছে, মানে লেখকে কি চিন্তা কৰিছে, উত্তৰত কি লিখিব লাগিব আমি, মন কৰা। हमारे बदले हुए खाद्याभ्यास के बारे में लेखक ने कहा है कि आजकल हमारे शिक्षित समाज में विटामिन और प्रोटीन के विचार करने की प्रकृति हो गई है। তাৰমানে আজিকালি আমাৰ যি সমাজ, আমাৰ যি শিক্ষিত সমাজ, সেই শিক্ষিত সমাজত শিক্ষিত মানুহে ভিটামিন আৰু প্ৰটিন মানে খাদ্য মানে মানুহে চোৱা, সেইজন শিক্ষিত মানুহে যি খাদ্য খায় ন, সি তাত বিচাৰ কৰে যে কি এইটো খাদ্য খালে ইয়াত মোৰ কি লাভ হ'ব, ইয়াত প্ৰটিন কিমান পাম, ইয়াত ভিটামিন কিমান পাম। চ' সেইটো কথাকে বুজাইছে, মানে আজিকালি শিক্ষিত সমাজত মানুহে মানে খাদ্যক লৈ বহুতে মানে কনচিয়াছ হৈ গৈছে, ফুডক লৈ পিনে। এণ্ড আৰু এটা কথা কৈছে যে কি বিশেষকৈ শিক্ষিত সমাজত ভিটামিন থকা আৰু প্ৰটিন থকা খাদ্য খাবলৈ মানে মানুহবিলাকে মানে আজিকালি বিচাৰে, মানে এইটো মানুহৰ প্ৰবৃত্তি বনি গৈছে মানে লাহে লাহে, ঠিক আছে। टमाटर गाजर जैसे चीज़ पहले लोग मुफ्त मिलते पर भी नहीं खाते थे। আগতে টমাটাৰ, ঠিক আছে, আৰু গাজৰ, বিলাহী, গাজৰ, এই এনেকুৱা ধৰণৰ ফল মূলবিলাক মানুহৰ মানে ইনে দিলেও নাখাইছিলে মানে আগতে, ঠিক আছে। লেকিন কেৱল গৰীব লোক হি খাতে থে, মানে সেই সময় কথা কৈছে, মানে আগতে টমাটাৰ মানে হৈছে বিলাহী, গাজৰ মানে হৈছে গাজৰে, টমাটাৰ গাজৰ এইবিলাক মানে ফ্ৰীকৈ দিলেও নাখাইছিলে, মুফ মে মিলতে পৰ ভি নাহি খাতে থে, ঠিক আছে। কেৱল গৰীব লোক হি খাতে থে, কেৱল যিসকল নেকি গৰীব মানুহ, যিসকল নেকি দুখীয়া মানুহ ন, গৰীব, তেওঁলোকেহে খাইছিলে। কিন্তু লেকিন মানে হৈছে কিন্তু, হিন্দীত ইংলিছত হ'ব বাট, ঠিক আছে, হিন্দীত হ'ব কি কিন্তুটো লেকিন আজ टमाटर और गाजर को भी खाने मेजों पर स्थान मिलने लगा है।
কিন্তু আজিকালি টমাটৰ গাজৰ এই এনেকুৱা ধৰণৰ যিবিলাক শাক পাচলি নতুবা ভেজিটেবলছ নতুবা তোমালোকে ফল মূল বুলি ক'ব পাৰা গাজৰটো ফল মূল ভিতৰতে আই ডোণ্ট নো পৰিব পাৰে নপৰিব পাৰে চ' এইবিলাকে মানে মানুহৰ খোৱাৰ মেজতো সিহঁতি স্থান পাবলৈ সক্ষম হৈছে কিন্তু আগতে নাপাইছিলে আগতে কেৱল মাত্ৰ দুখীয়া মানুহবিলাকেহে মানে এই বিলাহী গাজৰ এইবিলাক খাইছিলে কিন্তু আজিকালি ধনী ধনী মানুহবিলাকক মন কৰিবাচোন গাজৰ বিলাহী আপেল একদম কেঁচাই কেঁচাই খাবহি আনি পিনে আপেলটো বাৰু কেঁচাকেই খায় বাট এইবিলাক গাজৰ তাৰপৰা বিলাহী এইবিলাক মানে খায় তেওঁলোকে বেছিকেলি খায় আৰু ৰাতিপুৱা শুই উঠি খায় নেক্সট কুৱেশ্যন सेब खाने के क्या क्या लाभ है माने আপেল খোৱাৰ লাভ কি কি मतलब আপেল খোৱাৰ লাভ কি क्यों हमें আপেল খাব লাগে क्यों हमें सेब खाना चाहिए আমি কিয় আপেল খাব লাগে ঠিক আছে এই উত্তৰটো তোমালোকে সব বুজি পাই যাবা सेब खाने के बारे में यह कहा गया है कि हर रोज आप अगर एक सेब खाए तो आपको कभी डॉक्टर की ज़रूरत ना रहेगी इसका मतलब यह है कि सेब खाने के बारे में लेखक ने यह कहा है कि हर रोज़ एक सेब खाने से हमको डॉक्टर की ज़रूरत ना रहेगी माने आमी যদি প্ৰত্যেক দিনা এটা এটা আপেল খাওঁ তেনেহ'লে আমাক আৰু কোনো দিনে ডাক্তৰৰ প্ৰয়োজন নাথাকিব মানে ঠিক আছে সো এইটো কথাকে কোৱা গৈছে नेक्स्ट क्वेश्चन मन करा लेखक ने प्रातःकाल खाने के लिए जब सेब निकाले तो वे किस हालत में मिले তাৰমানে লেখকে ৰাতিপুৱা মানে আৰ্লি মৰ্নিঙত তেখেতে যেতিয়া আপেলকেইটা খাবলৈ উলিয়ালে খোৱাৰ বাবে আপেলকেইটা উলিয়ালে তেতিয়া সেই আপেলকেইটা অৱস্থা কেনেকুৱা হৈ আছিলে মানে কিছ হালত মে থে মানে আপেলকেইটা কেনেকুৱা হৈ আছিলে ঠিক আছে উত্তৰত কি লিখিব লাগিব আমি উত্তৰত এবিল লিখিব লাগিব যে लेखक ने प्रातःकाल खाने के लिए जब सेब निकाले तो वे देखा कि सेब सरा हुआ था माने सरा हुआ माने कि बेया हो গৈছিলে लेखके যেতিয়া ৰাতিপুৱা प्रातःकाলত सेब को खाने के लिए वो निकाले थे যেতিয়া মানে আপেলটো খাবলৈ উলিয়াইছিলে তেতিয়া তেখেতে এটো দেখিলে যে কি तब उन्होंने देखा कि सेब सरा हुआ था माने আপেলটো বেয়া হৈ গৈছিল নতুবা আপেলটো গেলি গৈছিল ঠিক আছে আৰু আপেল আজিকালি জানাই আৰু কিমান বেয়া বেয়া আপেল দিয়ে সো সেম থিং টু তোমাৰ এই লেসনটোতে তোমালোকে পঢ়িবলৈ পাবাই মানে লেখকক মানে ঠগিলে ঠিক আছে নেক্সট গম পাবা তোমালোকে 1 रुपये की आकर से झिलका लग गया था दूसरा लिया तो वह भी सड़ा हुआ था तीसरा लिया तो वो भी सड़ा हुआ था नहीं तो तीसरा से निकला वो भी क्या हुआ মানে 3 নম্বৰ যেটো আপেল হেতু উলিয়াইছিল তেতিয়া হেতুটো কি দেখিলে ইয় সৰা তো नहीं था হেতু কিন্তু বেয়া হৈ নগৈছিল বা গেলি নগৈছিল मगर एक तरफ दबकर बिल्कुल फिसक गया था কিন্তু এটা সাইডে একদম তললৈ সোমাই পিনে মানে একদম বেয়া হৈ গৈছিল মানে বিলকুল ফিসক গয়া था একদম বিলকুল মানে হেতু হেৰখ বেয়া হৈ গৈছিল আপেল বিলাক মন কৰিবা না যেটো কথা ঠেকেছা খাই হেতু তললৈ সোমাই যায় মানে হেতু কথাকে কৈছে চৌথা দেখা वो ये तो बेदाग था 6 নম্বৰ যেটো আপেল 6টা আপেল কিনি আছিল হেতু আপেল যেতিয়া উলিয়াইছিল হেতু কিন্তু বেদাগ তাত কোনো দাগ নাছিলে मगर কিন্তু उसमें एक काला सुराख था কিন্তু তাত এটা কোলা ধৰণৰ কি আছিল এটা বাট আছিল এটা সুৰাখ আছিল মানে গাঁতৰ টাইপৰ মানে এটা সুৰাখ আছিল ঠিক আছে কাটা তো ভিতৰ वैसे ही धज्जे আৰু যেতিয়া কাটিলে কাটাৰ পিছত হে ভিতৰটো হে অকমানি দাগ আছিল মানে কোলা এই বেয়া বেয়া আপেল বিলাকত তোমালোকে দেখিবাই কোলা হৈ থাকে ভিতৰৰখ जैसे गहरे बेर में होता है एक सेब भी खाने का लायक नहीं था सो देखिला तेखेते 4টা আপেল কিনি আনিছিলে এটা আপেলো তেওঁৰ মানে খানে কি লায়ক नहीं था उसके लिए মানে দেখিছা হিন্দী মডেলৰ আগতে কৈ আহিছে যে কি আমাৰ হিন্দীৰ যেটো আমাৰ টিউন হে টিউনটো আমি কাহান নি মিলাব নোৱাৰো পাইম বাট বহুত প্ৰেক্টিস কৰিব লাগিব বাট হিন্দী আমিতো কোৱা নহয় মই জন্মৰ পৰা ইংলিশ আৰু আসামিজ এটা কৈ আহিছো হিন্দীটো বহুত কম মানে সেইকাৰণে প্ৰনাউন্সিয়েচনটো অলপ খেলিমেলি লাগি যায় প্লাস কি হয় এটো আমাৰ যেটো হিন্দী কোৱাৰ টিউন যে उसने खाना खाया कि नहीं खाया এতে দেখিছা না তুমি এই কথাকাৰ যদি জন্মৰ পৰা হিন্দী কৈ থকা মানুহজনে কয় ন তেতিয়া এই কথাকাৰ তেখেতৰ টিউনটো বেলেগ হ'ব মানে ঠিক আছে সো এটো কোৱেশ্যনত ইমানখিনিকে লিখিবা ঠিক আছে दुकानदार को लेखक से बेईमानी करने का अवसर कैसे मिला माने दुकानी जने लेखকক प्रतारणा কৰা সুযোগ अवसर माने হৈছে সুযোগটো কেনেকৈ পালে মানে उसको बेईमानी करने का अवसर कैसे मिला था
इसका उत्तर यह होगा कि लेखक ने सेब को बंध देने के लिए अपना रुमाल दुकानदार को दिया। इस मौके को लेकर दुकानदार लेखक से बेईमानी किया। লেখকে মানে কি কৰিছিলে, লেখকে সেই আপেলকেইটা বান্ধি দিবৰ কাৰণে মানে নিজৰ ৰুমালখন উলিয়াই পিনে সেই দোকানীজনক দিছিলে, মানে ইয়াতে আপেলকেইটা বান্ধি দিবা লোৱা। আৰু সেই যিটো সুবিধা, সেই সুবিধাটোকে পাই পিনে কি কৰিলে, দোকানীজনে বেয়া বেয়া আপেলকেইটাকে লেখকক দি পঠিয়ালে। ঠিক আছে, এই ধৰণে মানে তেখেত লেখকজনক বেইমানি কৰিছিলে। ঠিক আছে, কোনে কৰিছিলে? দোকানদাৰজনে কৰিছিলে। বন্ধু বান্ধৱীসকল, নেক্সট কুৱেশ্যনটো মন কৰা, ইছ কাহানী চে কিয়া শিক্ষা মিলতি হে। তাৰমানে এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পাওঁ? उत्तर के लिखिब লাগিব, इस कहानी से यह शिक्षा मिलती है कि कोई भी सामान खरीदते वक्त यदि हम सावधानी नहीं बरतते तो लेखक की तरह ही हमें भी कश्मीरी से भी मिलेंगे। इसका मतलब क्या है? माने আমি এই কাহিনীটোৰ পৰা কি পালোঁ? इस कहानी से हमें यह शिक्षा मिलती है कि এই কাহিনীটোৰ পৰা আমি এইটো শিক্ষা পাওঁ যে कोई भी सामान खरीदते समय या कोई भी सामान खरीदते वक्त, माने আমি যেতিয়া যিকোনো এটা বস্তু কিনিব যাম ন, সেই কিনাৰ সময়ত আমি যদি সাৱধান নহওঁ, यदि हम सावधानी नहीं बरतते, যদি আমি সাৱধান নহওঁ, তেতিয়াহ'লে লেখক की तरह हमें भी काश्मीरी से भी मिलेंगे। তাৰমানে তেতিয়া লেখকৰ দৰে আমিও সেই বেয়া আপেলকেইটাই পাম। কাশ্মীৰী আপেল মানে ইয়াত কি বুজাইছে? আমি সেই বেয়া তেখেতক সেই আপেলৱালাজনে ঠগিলে, ৰাইট? গতিকে ইয়াত এই কাশ্মীৰী চেব, ইয়াৰ মিনিংটো আমি কি বুজিব লাগিব? বেয়া বেয়া বস্তু। ঠিক আছে, চ' সেইটো কাৰণে তুমি যদি কিবা বস্তু কিনিবলৈ যোৱা, দেন তুমি ভাল ধৰণে চেক কৰিবা যে কি তেখেতে বস্তুটো কিমান দিছে। 1 কিলো যদি কিনিব গৈছা, তেনেহ'লে 1000 গ্ৰাম হৈছে নে নাই হোৱা, একদম পূৰা চেক কৰিবা এইবিলাক। ঠিক আছে, নেক্সটটো মন কৰা, তোমালোকে বুজি পাইছা নে? কমেণ্ট কৰি জনাবা দেই। মানে মই হিন্দী বৰ বেছি নপঢ়োঁ, বাট ট্ৰাই কৰিছোঁ। তোমালোকে কমেণ্ট কৰি জনাবা, যদি বুজি পাইছোঁ ক'বা। আৰু তোমালোকে আমাৰ অফিচিয়েল ৱেবছাইটত যাবা, polaksangmai.com, তাতো তোমালোকে গোটেই কুৱেশ্যন আনচাৰবিলাকৰ টেক্সট ফৰ্মেট পাই যাবা, পঢ়িবলৈ উজু হ'ব তোমালোকৰ। নেক্সটটো মন কৰা, 4 पैसे का इतना गम ना हुआ जितना समाज के इस साहित्यिक पतन का। लेखक ने किस परिस्थिति में ऐसा कहा है? लेखके ইয়াত কৈছে কি 4 पैसे का इतना गम ना हुआ, মানে 4 পইচাৰ বাবে ইমান দুখ হোৱা নাছিল। গম মানে ইয়াত হৈছে দুখ। ঠিক আছে, जितना समाज के इस साहित्यिक पतन का, যিমান নেকি আমাৰ এই সমাজখনৰ চাৰিত্ৰিক দিশবিলাক ধ্বংস হৈছে, নতুবা যিমান নেকি আমাৰ সমাজৰ এই চাৰিত্ৰিক দিশবিলাক পতন হৈছে। ঠিক আছে, চ' এই কথাষাৰ লেখকে কি পৰিস্থিতিত কৈছিল যে কি 4 পইচাৰ কাৰণে মই ইমান দুখ হোৱা নাই, যিমান দুখ আমাৰ সমাজখনৰ চাৰিত্ৰিক দিশবিলাক পতন হোৱাৰ কাৰণে হৈছে। যে এই কথাষাৰ লেখকে মানে কি পৰিস্থিতিত মানে তেখেতে কৈছিলে, কিছ পৰিস্থিতি या किस स्थिति में लेखक ने ऐसा बोला था, नतुबा किस परिस्थिति में लेखक ने ऐसे कहा था, মানে কি পৰিস্থিতিত লেখকে এনেকৈ কৈছিলে। উত্তৰত কি লিখিব লাগিব, एक रोज लेखक एक सेब की दुकान से 4 आने में 4 सेब खरीद कर लाया। এদিনাখনেই লেখকে কি কৰিছিলে, এখন দোকানৰ পৰা 4 অনাত 4টা আপেল কিনি আনিছিলে। 4 सेब खरीद कर लाया। ঠিক আছে, 4টা মানে কি কৈছিলে? আপেল। সেব মানে কি কৈছিলোঁ? সেব মানে আপেল। 4টা আপেল তেখেতে কিনি আনিছিলে। প্ৰাতকাল মানে কি? ৰাতিপুৱা। জব সেব, এইটো তোমালোকে প্ৰাতকাল লিখিছা যে, এইটো তোমালোকে কাটি মানে সবেৰে এনেকৈ লিখিব পাৰা। সবেৰে মানে ৰাতিপুৱাকে বুজায়। ঠিক আছে, তোমালোকে ইয়াত প্ৰাতকাল এইটো কাটি পিনে সবেৰে বুলি লিখিব পাৰা। ঠিক আছে, प्रातकाल जब सेब को खाने चाहा तो सारे सेब गला हुआ मिला। আৰু তেখেতে ৰাতিপুৱা, পিছদিনাখন ৰাতিপুৱা তেখেতে যেতিয়া আপেলকেইটা খাবলৈ উলিয়াইছিলে, তেতিয়া সেই আপেলকেইটা গেলি যোৱা দেখিলে, নতুবা গেলা হোৱা বাবে তেখেতে পালে, মানে গেলি গ'ল মানে। ঠিক আছে, দোকানদাৰ কি ধোখেবাজি কো समझ लिया। তেতিয়া তেখেতে মানে সেই দোকানীজনে যে তেখেতক বেইমানি কৰিছিলে, ধোকেবাজি কৰিছিলে, সেইটো মানে তেখেতে বুজিলে। समाज के इस साहित्यिक पतन पर लेखक को बहुत दुख हुआ। আৰু সমাজৰ এই যে বেইমানি হয় ন, সমাজত এই যে কিছুমান দুষ্ট মানুহে যেনেকুৱা বেইমানি কাম কৰে, যে এই কামবিলাকৰ দেখি মানে লেখকে বহুত দুখ পাইছিলে, যে আজি মোক কৰিলে কাইলৈ বেলেগ এজনক কৰিব। ঠিক আছে, চ' সমাজত মানে এনেকুৱা ধৰণৰ যদি চিটুৱেশ্যন হৈ থাকে ন, এই এনেকুৱা ধৰণৰ ভাল মানুহবিলাকে মানে দুখ পায় অন্তৰত। ঠিক আছে, আৰু চিৰিয়াছলি এনেকুৱা হ'ব নালাগে। তুমি কাকো অন্যায় কৰিব নালাগে ন, তুমি কাকো অন্যায় নকৰিবা, তেতিয়া তোমাকো কোনো অন্যায় নকৰে। ঠিক আছে, কিন্তু নিজে অকণমান টেঙৰ হ'ব লাগে আৰু। নেক্সট কুৱেশ্যন, सत्य कथन के सामने राइट चिन्ह और
असत्य कथन के सामने पूरण चिन्ह দেখিছা पूरण चिन्ह का निशान लगाओ মানে সত্যটোৰ পিছত আমি ৰাইট চিন আৰু অসত্যটো আমি পূৰণ চিন দিব লাগে ঠিক আছে সত্য সত্য বিচাৰ কৰা ওকে সো এক নম্বৰত কি আছে গাজৰ মে অধিক ভিটামিন পায়া যাতা হে গাজৰত অধিক ভিটামিন পোৱা যায় উত্তৰ সত্য গতিকে তোমালোকে গাজৰ খাবলৈ চেষ্টা কৰিবা গাজৰ খাবা আৰু কেঁচাকে খোৱা বনাই খোৱা এজ ইউৰ উইচ তুমি যি বিচৰা নেক্সট মন কৰা নেক্সট অসত্য হ'ব फल खाने का सही समय रात है এইটো অশুদ্ধ হ'ব ফল খানে কা সহি সময় হে সুবহে ৰাতিপুৱা খাব লাগে আমি সদায় ফল চথে সেব মে এক কালা সুৰাখ থা মানে 4 নম্বৰ যেটো দেখে সেব উলিয়াইছিল আপেল দিয়াছিল হেতু এটা সুৰাখ আছিল এটা গাঁত আছিল এটো সত্য হয় দোকানদাৰ নে लेखक को बढ़िया सेब दिए थे দোকানীজনে দোকানদাৰে কি কৈছিল লেখকক ভাল আপেল দিছিলে এটো অসত্য লেখকে বেয়া লেখকক মানে সেই দোকানীজনে বেয়া আপেলহে দিছিলে এটো অসত্য হয় ঠিক আছে आदमी बेईमानी तभी करता जब उसे अवसर मिलता है माने মানুহে বেইমানি বা অন্যায় তেতিয়াহে কৰে যেতিয়া নেকি সেই মানুহজনে সুযোগ পায় উত্তৰ সত্য अवसर মানে কি কৈছিল अवसर মানে সুযোগ ঠিক আছে लेखक ने दुकानदार को सेब की कीमत के रुपए में 4 आने पैसे दिए थे एटू शुद्ध 4টা আপেল কিনিছিলে 4টা আপেলত 4 আনা দিছিলে एक सेब भी खाने का लायक नहीं था एटू सत्य खाने लायक नहीं थी एटू सत्य माने था थी एकेटाই হয় सभी दुकानदार बेईमानी करते एटू सत्य माने प्रत्येकজন দোকানদাৰে অন্যায় কৰে এটু সত্য কিছুমানে নকৰে কিছুমানে কৰে ঠিক আছে সো ৰেন্ডমলি কোনোবা এজনে কৰে কোনোবা এজনে নকৰে আৰু মৰমৰ বন্ধু বান্ধৱীসকল ভাইটি ভণ্টিসকল আজিৰ ক্লাছটোত ইমানেই আছিলে আই থিংক তোমালোকৰ এইটো যেটো কাশ্মীৰী সেব কাশ্মীৰৰ পৰা আপেল নতুবা কাশ্মীৰৰ আপেল যেটো লেসনটো আই থিংক তোমালোকৰ ক্লিয়াৰ হ'ল যদি ক্লিয়াৰ হ'ল এটা লাইক কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ যেটো অফিচিয়েল ৱেবসাইট polaksangmai.com তাত ভিজিট কৰিব নাপাহৰিবা তাত তোমালোকৰ গোটেই ক্লাছবিলাক পাবলৈ সক্ষম হ'বা তোমালোকে তলত এটা লিংক পাবা লিংকটো দ্বাৰা তোমালোকে তাত গৈ ৰেজিষ্টাৰ কৰি ল'বা ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ইউটিউব ক্লাছ